everyone, welcome to ইকোহিবা সকলোকে দিন নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছত আগৰ নিচিনাকৈ আমি আকৌ পিডব্লিউডিৰ কাৰণে কেইটামান কুৱেশ্যন আলোচনা কৰিম আমাৰ যিটো চিভিল ইঞ্জিনিয়াৰ এক্সাম আহি আছে বা বহুত কেইটা ডিপাৰ্টমেণ্টেল এক্সাম আহি আছে গোটেইকেইটাৰ কাৰণে তোমালোকৰ ইউজফুল হ'ব যদি কোনোবা বেলেগ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা অবভিয়াছলি গোটেইখিনি এক্সামৰ কাৰণে তোমালোকৰ এই ক্লাছটো ইউজফুল হ'ব অলৰেডি আমি বহুত কেইটা ক্লাছ আলোচনা কৰিছো ইয়াতে আগৰ ক্লাছ কেইটা যিসকলে চোৱা নাই সিহঁতে নিশ্চয় চাব পাৰে আমি গোটেইকেইটা ক্লাছতে কুৱেশ্যনহে মেইনলি প্ৰেক্টিচ কৰি আছো অকে ষ্টাৰ্ট কৰিছো এটা লাষ্ট ক্লাছৰ হোমৱৰ্ক এটা আছিলে যিসকলে এনসাৰ কৰিছে খুব ভাল কথা সকলে এতিয়া মিলাই চাব নিজৰ এনসাৰটো কিমানখিনি কাৰেক্ট হৈছে কোনখিনি ভুল হৈছে যদি ভুল হৈছে আৰু যদি ভুল হোৱা নাই খুব ধুনীয়া এৰে কৈছে this honest shopkeeper claims to sell salt at a rate of 25 per kg the cost price of the salt is কিমান 25 per kg সো এতিয়া এই কোৱেশ্চনটো হয়তো এনসাৰ সকলোৱে কৰিছে তোমালোকেও এনসাৰ উলিয়াইছা বা এতিয়া এনেকুৱা নহয় যে তোমালোকৰ এনসাৰটো কাৰেক্ট আহিছে মানে গোটেইখিনি ঠিকে আছে হয়তো তোমালোকে কাৰেক্ট এনসাৰ আনিছা কিন্তু তোমালোকৰ মেথডটো বহুত দীঘলীয়া হ'ব পাৰে হয়নে তেনেকুৱা হ'ব পাৰে ন আমিতো ক'ব নোৱাৰো এনেকুৱা হ'ব পাৰে যে তোমালোকে যিটো মেথড ফলো কৰিছা সেই মেথড তোমালোকৰ বেছি দীঘলীয়া লাগিছে কুৱেশ্যনটো বেছি দীঘলীয়া হৈ গৈছে তো সেইকাৰণে আমি এতিয়া কি কৰিব লাগিব আমি ট্ৰাই কৰিব লাগিব এনেকুৱা এটা মেথড শিকা যিটো মেথড ইজিও হয় এনসাৰো সোনকালে আহে আৰু আমাৰ কোনো বেছি কেলকুলেশ্যনো নাথাকে এতিয়া আমাক কৈছে বস্তু এটাৰ সল্টৰ কিনা দাম কিমান বুলি কৈছে 25 টকা দাম কিনি আনিছে ঠিক আছে আৰু বিক্ৰী কিমান কৰা বুলি কয় বিক্ৰী কৰা বুলিও কয় 25 টকা দিয়ে মানে আলটিমেটলি ইয়াতে কিনা দাম আৰু বেচা দাম সমান বুলি কৈছে মানে দোকানীজনে যিমান টকাত কিনিছিলে সিমান টকাত বিক্ৰী কৰা বুলি ক্লেইম কৰিছে নে নাই নাজানো কিন্তু ক্লেইম কৰিছে ঠিক আছে বিক্ৰী কৰিছে তো এটা নেক্সট আমাক কৈছে যদি হে দোকানীজনে ফলস ওয়েট ইউজ কৰে he tries to make profit by removing 200 gram from each kg মানে যদি কোনোবা এজন কাস্টমাৰে যদি 1 কেজি খুজে মানে 1000 গ্রাম 1000 গ্রাম যদি খুঁজে যে 1000 গ্রাম মোক মাছ দিয়া মাংস দিয়া 1 কেজি দিয়া তো দোকানীজনে কি কৰে মাত্ৰ 800 গ্রাম হে দিব বুজি পালা নে এইখিনিটো বুজি পালা না এইখিনি লিখিব কোনে নাজানিবা সকলোৱে পাৰিবা আমাক যেতিয়া এক্সামত এনেকুৱা কুৱেশ্যন দিব যত আমাক ক'ব যে কিনা দাম বেচা দাম সমান আমাক ক'ব যিমান টকাত কিনিছিলে সেই দামতে বিক্ৰী কৰি আছো ঠিক আছে কষ্ট প্ৰাইস এণ্ড সেলিং প্ৰাইস ইকুৱেল যদি তেনেকুৱা কথা কয় সেকেন্ড পইণ্টত আমাক যদি কয় যে যিমান টকাত কিনিছিলো সিমান টকাতে বিক্ৰী কৰি আছো আৰু লগতে আমাক কৈছে যে ফলস ওয়েট ইউজ কৰিছে ফলস ওয়েট মানে ভুল ওজন যিমান ওজন খুজে কাস্টমাৰে সিমান নিদিয়ে যদি কোনোবা এজন কাস্টমাৰে কয় যে মোক 1 কেজি লাগে কিমান দিব 200 গ্রাম কমকৈ দি আছে কিবা ক'ব 100 গ্রাম কমকৈ দিয়া বুলি ক'ব 50 গ্রামৰ কথা ক'ব তো এক্সামত কুৱেশ্যন বিলাকতো চেঞ্জ হৈ থাকিব কিন্তু জাস্ট কথাখিনি এইখিনিয়ে 200 গ্রাম কমকৈ দিছে তো 1000 গ্রাম খুজিলে 800 গ্রাম দিছে হয় তো যিমান খুজোতে 1000 গ্রাম খুজোতে 800 গ্রাম দিছে ন এতিয়া কথাটো এনেকুৱা নহল জানো যে দোকানীজনৰ তাত সাপোজ দোকানীজনৰ ঘৰত যদি 800 গ্রাম চেনি থাকে দোকানীজনে বিক্ৰী কৰিব নে নাই কোৱাচোন কৰিব আৰু সেই 800 গ্রামটো কি বুলি কৈ বিক্ৰী কৰিব 1000 গ্রাম বুলি কৈ বিক্ৰী কৰিব হল মানে দোকানীজনে যদি ঘৰত 800 গ্রাম থাকে এইখিনিক 1000 গ্রাম বুলি কৈ পেলাই বিক্ৰী কৰিব এইটো হৈছে কাস্টমাৰৰ পাৰ্সপেক্টিভ এইটো হৈছে কাস্টমাৰ আৰু এইটো হৈছে শ্বপকিপাৰ দোকানীজনৰ পাৰ্সপেক্টিভ যদি 800 গ্রাম আছে মই 1000 গ্রাম বুলি কৈ পেলাই বিক্ৰী কৰি দিম তোমালোকে সদায় দোকানীজনৰ পাৰ্সপেক্টিভটো চাব লাগে দোকানীজনে কি কৰি আছে দোকানীজনে 800 গ্রামৰ জেগাত কি কৰিছে 800 গ্রাম যদি কোনোবাই খুজে সৰি দে 1000 গ্রাম যদি কোনোবাই খুজে 800 গ্রাম দি দিয়ে মানে কথাটো এনেকুৱা হৈ গ'ল 800 গ্রাম দোকানীজনে কিনিছে কিন্তু বিক্ৰী কৰিছে কিমান 1000 গ্রাম এতিয়া ইয়াৰে পৰা আমি কি কৰিব লাগে অনুপাত উলিয়াব লাগে অনুপাত কিমান হ'ব 0 0 কাট কৰি দিয়া 2 ৰে এইটো কাটি দিয়া 4 বাৰ 2 ৰে এইটো কাটি দিয়া 5 বাৰ মানে 4:5 আহি গ'ল মানে এইটোৱে হৈছে আমাৰ সিহঁতৰ দোকানীজনৰ কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইসৰ ৰেশিও মানে কিনিছিল যদি 4 বস্তু বিক্ৰী কৰিছে 5 টকাৰ বস্তু 4 টকাৰ বস্তু কিনি পেলাই 5 টকাৰ বস্তু বিক্ৰী কৰিছে কথাটো তেনেকুৱা হয়নে 4 টকাত 800 গ্রাম কিনি আনিছে আনি পেলাই 5 টকাত বিক্ৰী কৰিছে কৈছে কি 800 গ্রাম নাই 1000 গ্রাম আছে তো আমি ইয়াতে যদি ৰেশিও উলিয়াবলৈ যাও 1 টকা এটা লাভ হৈছে 4 টকাৰ ৰেসপেক্টত 4 টকাৰ ৰেসপেক্টত 1 টকা এটা লাভ হৈছে ইনটু 100 অৰ্থাৎ 25% দোকানীজনৰ প্ৰফিট হৈছে 25% প্ৰফিট আশা কৰো ক্লিয়াৰ সকলোৰে তো এইটো হৈছে কাৰেক্ট ওয়ে প্ৰথমতে তোমালোকে চাব লাগে যে দোকানীজনে কাস্টমাৰে খুজিছিল কিমান দিলে কিমান ইয়াৰে যিটো অনুপাত থাকিব সেই অনুপাতটোৰ উল্টা অনুপাত ৰিভাৰ্স মানে 800 টো আগত 1000 টো পিছত সেইটো হৈছে দোকানীজনৰ পাৰ্সপেক্টিভ আৰু সেইটো হৈছে দোকানীজনৰ লাভৰ ৰেশিও ঠিক আছে কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইসৰ ৰেশিও এইটো হৈছে ফলস ওয়েটৰ কুৱেশ্যন সলভ কৰাৰ টেকনিক খুব ইজি হয় কৰিব জানিলে নেক্সট কুৱেশ্যন হলে আহিছে এইটো কুৱেশ্যন
এইটো কি কৈছে এটা কৈছে notice a policeman at a distance of 600 মিটাৰ এজন চুৰে এজন পুলিচ এজনক দেখিছে 600 মিটাৰ আঁতৰত 600 মিটাৰ আঁতৰত থকা পুলিচ এজনক দেখিছে the thief started running at the and the police chased him চুৰটোৱে দৌৰা আৰম্ভ কৰিছে পুলিচটোৱে কি কৰিছে তাক খেদি গৈছে the thief and policemen are running at a speed of 12 kilometer and 16 kilometer respectively দুটাৰ স্পীড আমাক দিয়া আছে 12 কিলোমিটাৰ আৰু 15 কিলোমিটাৰ আমাক কৈছে find the time required for a policeman to catch the thief চোৱা অকমান কনসেপ্টটো আলোচনা কৰি লম নে কি কোৱা বেলেগ কোৱেশ্চন এতিয়া কৰিব পাৰিম এক্সামত যদি এক্সামত এনেকুৱা কোৱেশ্চন দিয়ে য'ত দুটা বস্তুৱে মুভ কৰি আছে এতিয়া ইয়াতে যদি চোৱা না পুলিচ আৰু চোৰ দুজনৰে বেলেগ বেলেগ স্পীড আছে বেলেগ বেলেগ স্পীডটো মেটাৰ নকৰে কিন্তু দুজনৰে স্পীড আছে দুজনে মুভ কৰি আছে ঠিক আছে যদি আমি এক্সামত এনেকুৱা সিচুৱেশন দেখা পাও য'ত আমাৰ দুটা ঘটনাৰ কথা কৈছে বা দুটা হিৰো আছে বা দুটা বেলেগ বেলেগ বস্তু আছে দুটা অবজেক্ট আছে দুটা বস্তুৱে কি কৰিছে মুভ কৰি আছে মানে মই এইফালে গৈ আছো কোনোবা এজনে সেইফালে গৈ আছে ঠিক আছে বা মই এইফালে খোজকাঢ়ি গৈ আছো মোৰ লগত কোনোবা এজন গৈ আছে তেনেকুৱা যদি সিচুৱেশন আহে দুটা বস্তুৱে যদি একেটা টাইমতে এটা সময়তে যদি মুভ কৰি থাকে আমি কেতিয়াবা কি হয় আমি বাইক চলাই গৈ আছো আমাৰ কাষেৰে কাৰ এখন গুচি যায় হয়নে আমি ট্ৰেইন এখনত যাই থাকো ট্ৰেইনৰ কাষেৰে বেলেগ এখন ট্ৰেইনে ক্ৰছ কৰি গুচি যায় হয় ন তেনেকুৱা মানে আলটিমেটলি দুটা বস্তুৱে মুভ কৰি আছে যদি দুটা বস্তুৱে মুভ কৰি থাকে তেতিয়াহ'লে দুটা বস্তুৰ মুভ কৰি থাকিলে আমি ইয়াতে নেট ৰিলেটিভ স্পীডৰ কনসেপ্টটো ইউজ কৰিব লাগিব আমি এটা কি কনসেপ্ট ইউজ কৰিম আমি এটা কনসেপ্ট ইউজ কৰিম ৰিলেটিভ স্পীড এটা কি হয় ৰিলেটিভ স্পীড আমি ইয়াতে মানে ডাইৰেক্টলি স্পীডটো ল'ব নোৱাৰো আমি এইটো কোৱেশ্চনত না 12 কিলোমিটাৰক স্পীড হিচাপে ব্যৱহাৰ কৰিব পাৰিম না 15 কিলোমিটাৰ দুটাকে নোৱাৰো আমি ইহঁতৰ এভাৰেজ বুলিও নকওঁ ৰিলেটিভ স্পীডৰ যিটো কনসেপ্ট আছে আমি ইয়াতে ৰিলেটিভ স্পীডটোৱে ইউজ কৰিব পাৰিম কি হয় ৰিলেটিভ স্পীড এতিয়া ৰিলেটিভ স্পীডটো হৈছে যদি দুটা মুভিং অবজেক্টে যদি একেটা ডাইৰেকশ্যনত যায় একেটা দিশতে যায় তেতিয়াহ'লে সিহঁতৰ স্পীডৰ ডিফাৰেন্সটো ল'ব লাগে মানে মই এইটো সাইডত খোজকাঢ়ি গৈ আছো মোৰ কাষে মোৰ লগৰ এজন এইটো সাইডত গৈ আছে একেটা দিশতে তেতিয়াহ'লে আমি দুটাৰ স্পীডৰ ডিফাৰেন্সটো ল'ব লাগিব আৰু যদি এনেকুৱা হয় যে মই গৈ আছো এইটো সাইডত আৰু লগৰজন গৈ আছে এইটো সাইডত ঠিক আছে বা এনেকুৱা হৈছে মই আহি আছো এইটো সাইডত মোৰ লগৰজন আহিছে মোৰ সন্মুখৰ পৰা তো যদি অপোজিট ডাইৰেকশ্যন হয় এনেকুৱাও হ'ব পাৰে এইকেইটা অপোজিট ডাইৰেকশ্যন সেই ক্ষেত্ৰত আমি সেইটো কি কৰো সেইটো দুইটাৰে স্পীড দুটা যোগ কৰি দিম ঠিক আছে এতিয়া ইয়াতে আমাক কি কৈছে এতিয়া কৈছে পুলিচে চুৰটোক খেদিব তো পুলিচে যদি চুৰটোক খেদে তেতিয়াহ'লে কি কৰিব পুলিচ আৰু চুৰটোৱে একেটা দিশত যাব নে বেলেগ বেলেগ দিশত যাব একেটা দিশতে যাব একেটা দিশত যদি যায় ইহঁতৰ ডিফাৰেন্সটো ল'ব লাগিব ন এতিয়া চুৰটোৰ স্পীড দিয়া আছে 12 কিলোমিটাৰ আৰু পুলিচৰ স্পীড 15 মানে ডিফাৰেন্স কিমান আহি গ'ল 3 কিলোমিটাৰ তো 3 কিলোমিটাৰ পাৰ আৱাৰ হৈ গ'ল আমাৰ ৰিলেটিভ স্পীড আশা কৰো ক্লিয়াৰ ৰিলেটিভ স্পীড গম পাই গ'লা ইয়েস নেক্সট আমাক কি কৈছে আমাক কৈছে এজন চুৰ এজনক পুলিচ এজনে দেখা পাইছে কিমান মিটাৰ দূৰত আছে চুৰজন 600 মিটাৰ দূৰত চুৰজন মানে পুলিচটো একদম কাষত নাই চুৰজন আছে 600 মিটাৰ দূৰত মানে ইয়াতে যদি মই কওঁ এইটো যদি আছে পুলিচ চুৰটো আছে ইয়াতে ঠিক আৰু ইয়াৰে মাজত ডিসটেন্স আছে 600 মিটাৰ এতিয়া এই 600 মিটাৰটো যাব লাগিব কোনে পুলিচটোৱে যাব লাগিব ন গলেহে চুৰটো ধৰিব পাৰিব আৰু এই 600 মিটাৰটো যোৱাৰ কাৰণে পুলিচটোৱে কিমান স্পীডত যাব এটা কিছুমানে ভাবিব 15 কিলোমিটাৰ স্পীডত যাব নহয় এই 600 মিটাৰটো যাবলৈকে পুলিচজনে এইটো স্পীডত যাব কাৰণ মই ক'লো ন আমি ৰিলেটিভ স্পীড ইউজ কৰিব লাগিব তো ৰিলেটিভ স্পীড ইউজ কৰিলে আমি দেখিম যে কিমান টাইম লাগিব টাইম ৰিকোয়াৰ্ড ইজ ইকুৱেল টু 600 মিটাৰ 600 মিটাৰ ডিভাইডেড বাই 3 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া ইয়াতে তোমালোকে দেখিবা এটা আছে কিলোমিটাৰত এটা আছে মিটাৰত এনেকৈ সলভ নহব তো সেইকাৰণে আমি এইটো কি কৰিম মিটাৰটো কিলোমিটাৰলৈকে কনভাৰ্ট কৰিম কেনেকৈ কনভাৰ্ট কৰে মিটাৰক যেতিয়া 1000ৰে হৰণ কৰা হয় কিলোমিটাৰলৈকে কনভাৰ্ট হৈ যাব আৰু এইটো হৰণ কিহেৰে কৰিব লাগে হৰণ 3ৰে অৰ্থাৎ 1/3 এটা পূৰণ কৰি দিম এইখিনি এটা সলভ কৰিবলৈ গ'লে দেখিবা 0000 কাট খাই গ'ল 3ৰে 6 দুবাৰ যাব 2ৰে আকৌ 10 5বাৰ মানে কাৰেক্ট আনসাৰ কিমান আহি গ'ল 1/5 বা 1/5 ৰাখি থোৱাচোন 1/5 আৱাৰ ইমান ঘন্টা সময়ৰ প্ৰয়োজন হ'ব পুলিচটোৱে চুৰটোক ধৰিবলৈ আমাৰ কুৱেশ্যনত কি উলিয়াব দিছে এইটোৱে দিছে নে find the time required for the policeman to catch the thief আমাক এইটোৱে উলিয়াব দিছে যে পুলিচটোৱে চুৰটোক ধৰিবলৈ কিমান সময় লাগে হয়তো এইটো ঘন্টাৰ আছে ভগ্নাংশৰ আছে তোমালোকে এইটো মিনিটলৈকে কনভাৰ্ট কৰিব পাৰিবা কেনেকৈ যিকোনো এটা ঘন্টাক মিনিটলৈকে কনভাৰ্ট কৰাৰ কাৰণে 60ৰে পূৰণ কৰিব লাগে 60ৰে পূৰণ কৰিলে দেখিবা 12 5 গুণ 60 12 মিনিট সময় লাগিব 12 মিনিট সময়ত কি হ'ব 12 মিনিট সময়ত পুলিচটোৱে চুৰটোক ধৰিব পাৰিব ঠিক আছে
ওকে নেক্সট কুৱেশ্যন ফালে আহিছো এইটো কুৱেশ্যন এৰে কি কৈছে এৰে কৈছে ফাইণ্ড দ্য এৰিয়া অফ দ্য সেক্টৰ হুজ পেৰিমিটাৰ ইজ ইমান সেন্টিমিটাৰ এণ্ড সেন্ট্ৰেল এংগল ইজ 60 ডিগ্ৰী ওকে আমাক এৰে এৰিয়া উলিয়াব দিছে এটা সেক্টৰ এটা সাৰ্কুলাৰ আৰু এই সাৰ্কুলটোৰ আমাক এটা সেক্টৰৰ কথা কৈছে এইটো সেক্টৰ এই সেক্টৰটোৰ এংগল সেন্ট্ৰেল এংগল আমাক দিয়া আছে 60 ডিগ্ৰী এই এংগলটো হৈছে 60 ডিগ্ৰী আমাক এইখিনি লেন্থ দিয়া আছে এইখিনি কি বুলি কয় এইখিনি কয় পেৰিমিটাৰ হয় এইখিনিৰ আমাক পেৰিমিটাৰ দিয়া আছে কিমান 64/3 আমাক এতিয়া ইয়াৰে এৰিয়া উলিয়াব দিছে তো এৰিয়া এটা সাৰ্কুলাৰ ক্ষেত্ৰত তোমালোকে কিছুমান কথা জানিব লাগিব প্ৰথমতে হৈছে এটা পেৰিমিটাৰ মানে কি টুৱাইচ পাই আৰ আৰু এটা কি হয় পাই আৰ স্কয়াৰ এইটো কি হয় এইটো হৈছে এৰিয়া লগতে ইয়াতে আমি যেতিয়া এংগেলৰ কথা কয় সেন্ট্ৰেল এংগেলৰ কথা কয় আমি কি ইউজ কৰো θ/360 ডিগ্ৰীটো ইউজ কৰো তো এইখিনি কথা অলপমান কথা আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলো তো হয়তো তোমালোকৰ কাৰণে এইটো কুৱেশ্যন বহুত ইজি হ'ব মই এটা কাম কৰিছো এইটো কুৱেশ্যন তোমালোকক ট্ৰাই কৰাটো বিচাৰো তো সকলোৱে এটা কাম কৰা ভিডিঅটো পজ কৰা দেন পজ কৰি পেলাই নিজৰ ফালৰ পৰা এবাৰ ট্ৰাই কৰা এবাৰ এটেম্প্ট এটা দিয়াচোন এবাৰ এটা এটেম্প্ট দিয়া এইটো কুৱেশ্যন কাৰণ মই গোটেইখিনি অলমোষ্ট কৰি দিয়াৰ নিচিনা হ'ল মই ফৰ্মুলা লিখি দিলো দুইটা মই লগতে ইয়াতে ড্ৰয়িং বনাই দিলো যে কেনেকৈ কি হ'ব বাকিখিনি তোমালোকে নিশ্চয় পাৰিব এতিয়া আমাক ইয়াতে অলৰেডি পেৰিমিটাৰটো দিয়া আছে কিহৰ পেৰিমিটাৰ সেই সেক্টৰটোৰ পেৰিমিটাৰ দিয়া আছে এটা সেক্টৰটো যদি পেৰিমিটাৰ দিয়া আছে মানে এইখিনি সমান হ'ব টুৱাইচ পাই মানে কিমান পাই মানে হৈছে 7/22 আর মানে কিমান ৰেডিয়াসটো নাজানো সেইটোৱে উলিয়াব দিছে ন θ/360 কি আহিব θ/360 এবাৰ আহিব 60/360 কাৰণ সেন্ট্ৰেল এংগেলটো কিমান হয় সেন্ট্ৰেল এংগেল 60 ডিগ্ৰী এটা এইখিনিৰ এনসাৰ কিমান এনসাৰ আহিব 64/3 বুজি পালা আমাৰ যেটো এইখিনি পেৰিমিটাৰ আছে এই পেৰিমিটাৰটো কি হয় পেৰিমিটাৰটো হৈছে 64/3 হল এটা এইখিনি তোমালোকে সলভ কৰিব লাগে ইয়াতে লিখিবা 0 0 কাট খাই গল 6 ৰে কাটিলে 6 6 গুণ 34 ইয়াতে 6 আহিব ঠিক আছে আৰু কি বাইরে কাটিব পৰা যাব না যাব তো লাগে বাৰু 3 ৰে কাটি দিয়া 6 দুবাৰ ঠিক আছে বাকি তোমালোকে 22 ৰে তো না যাব 64 আছে 66 থাকিলে গল হেতেন বাৰু 2 ৰে কাটি দিয়াচোন আৰু 4 ৰে কাটিব পৰা যাব না 16 4 গুণ 64 ইয়েস এইটো এটা 2 আছে এই দুইটো এইটো 2 লগত কাট খাই গল ইয়াতে আমাৰ এটা 2 ৰে কাটিলে এইটো 11 আহি গল এইটো আহি গল 32 এটা 32 আছে এটা r ইকুয়াল কিমান আহি গল তো r ইকুয়াল আহিব 32 into 7 টো আছে ন ক্রস মাল্টিপ্লাই হ'ব ওপৰত গুচি যাব ডিভাইডেড বাই 11 আছে এইখিনি হৈ গল আমাৰ ৰেডিয়াস এইটো হৈছে ৰেডিয়াস বাৰু এইটো এনেকৈ থাকক আমি ইচ্ছা কৰিলে আৰু অলপ কম ক্যালকুলেশন কৰিব পাৰিলো হয় জানো নাই এইখিনি লাগিব বাৰু ঠিক আছে এইখিনিলৈকে হৈ থাকক এতিয়া ইয়াতে আমি কি কৰিছো আমি যেটো পেৰিমিটাৰৰ ফৰ্মুলা আছে ফৰ্মুলাটো ইউজ কৰিছো টুৱাইচ পাই r θ/360 ইকুৱেল পেৰিমিটাৰ খিনি লিখিছো আৰু এইখিনি সলভ কৰি পেলাই আমি দেখিলো ৰেডিয়াস ইকুৱেল এইটো আহি গল মানে এই সাৰ্কেলটো ৰেডিয়াস এইটো এটা ম্যাক্সিমাম ভাবিব যে এইখিনি সলভ কৰি দিও ভালদৰে ওলাইলো কিন্তু একদম প্ৰয়োজন নাই এইখিনিলৈকে থাকক কাৰণ ক্যালকুলেশনটো হয়তো ইজি হ'বও পাৰে ৰেডিয়াস এইটো এটা আমাক উলিয়াব কি দিছে আমাক উলিয়াব দিছে এৰিয়া যদি উলিয়াব দিছে মানে পাই r স্কয়াৰ ইউজ কৰিব লাগিব পাই r স্কয়াৰ মানে কি হয় পাই r স্কয়াৰ মানে আমি লিখিম ইয়াতে পাই মানে হৈছে 7/22 r স্কয়াৰ মানে কি হয় r স্কয়াৰ মানে ইয়াতে আহিব এইখিনি বস্তু দুবাৰ লিখিব লাগিব তো ইয়াতে মই লিখি দিলো এবাৰ 11 আছে ওপৰত আছে 32 আৰু 7 ওপৰত আছে 32 into 7 এইখিনি বস্তু আৰু এবাৰ লিখিব লাগিব কিয় কাৰণ ইয়াতে আমাৰ এৰিয়া ওলাই আছে 32 into 7 ইয়াতে তোমালোকে 7 কাট কৰিব পাৰিবা হয় তাৰপিছত তোমালোকে 11 ৰে 22 কাটি দিয়া দুবাৰ আৰু যাব নে কিবা নাযায় অৰ্থাৎ এনসাৰটো আমাৰ অলপমান কমপ্লিকেটেড আহিব মানে এনসাৰটো মানে কমপ্লিকেটেড মানে কি হয় দীঘলীয়া আহিব এটা আছে 7 32 আছে 7 2 গুণ 14 বুলি কৈ দিলো দেন ইয়াতে 32 স্কয়াৰ আছে 32 স্কয়াৰ হলে এনসাৰ কিমান আহিব 32 স্কয়ার তো কৰি লোৱাচোন এবাৰ 32 স্কয়ার হলে 2 2 গুণ 4 3 3 গুণ 9 3 4 গুণ 12 1024 আহিব ইয়াতে 1024 ডিভাইডেড বাই 11 আহিব ঠিক আছে এইখিনি যদি আমি ক্যালকুলেট কৰিবলৈ যাও আমাৰ দশমিকত আহিব এনসাৰটো কিবাটো মিস্টেক হোৱা নাই ইন জেনাৰেলি আমাৰ অপচনত দশমিকত নাথাকে এবাৰ গোটেইখিনি ষ্টাৰ্টিঙৰ পৰা চেক কৰি দিছো যদি মিস্টেক হোৱা নাই তেতিয়াহলে এইখিনি এনসাৰ আহিব এটা আমাক কৈছে ফাইন্ড দা এৰিয়া অফ দা সেক্টৰ হুজ পেৰিমিটাৰ ইজ এৰিয়া অফ দা সেক্টৰ আচ্ছা সেক্টৰৰ এৰিয়াটো উলিয়াব দিছে সৰি দেই ইয়াতে আমাৰ অলপমান মিস্টেক হৈ আছে আমাক এৰিয়া অফ দা সেক্টৰ বুলি কৈছে যদি সেক্টৰৰ এৰিয়াটো উলিয়াব দিছে তেতিয়াহলে আমি এইখিনি কৰিব নালাগে ন
Find the area of the sector. Area of the sector মানে আমাৰ এই সেক্টৰটোৰ এৰিয়া উলিয়াব দিছে। আমাক গোটেই সাৰ্কলটোৰ এৰিয়া উলিয়াব দিয়া নাই, এইখিনিৰে এৰিয়া উলিয়াব লাগে। তো এইখিনিৰ এৰিয়া উলিয়াবলৈ হলে ইয়াতেও θ/360 আহিব ন, এই θ/360 টো যদি এইখিনি সলভ কৰো আমি দেখিম 1/6 আহিব, মানে ইয়াতে এটা 1/6 থাকিব আৰু 1/6 এটা থাকিব। এতিয়া চাই লও এবাৰ ক্যালকুলেশনটো হয়তো সৰু হ'বও পাৰে এইবাৰ, কিমানখিনি সৰু হয় ক্যালকুলেশনটো চাই লও। কাৰণ আমাৰ ক্যালকুলেশন জেনাৰেলি কি হয় এক্সামত বহুত সৰু বনাই দিয়ে যাতে আমি কৰিব পাৰো, ইজিলি সলভ কৰিব পাৰো তেনেকুৱা বনাই দিয়ে। নেক্সট আমি কিহেৰে সলভ কৰিম, ইয়াতে আছে 2 এটা, 2টোৰে তোমালোকে 11 2 গুণ 22 আছে, 2টোৰে তোমালোকে কাটিব পাৰিবা 6 তিনিবাৰ, 32 তো নাযাব, নাযায়। তো ইয়াতে আহি গ'ল 33, ওপৰত আহিব কিমান 32 স্কয়াৰ মানে 1024, আৰু লগতে আছে 7, এইটো আহিব। আচ্ছা, তো এইখিনি ক্যালকুলেশনটো বাৰু দীঘলীয়া হ'ব আৰু কাটিব পৰা যাব জানো, 7ৰে তো 33 নাযায় বাৰু, 11ৰে 11 9 গুণ 99, 3 34 থাকিব। এইটো ঠিকে আছে নে? ইয়েস ঠিকে আছে। তো এনসারটো আমাৰ দশমিকত আহিব, কাটিব পৰা চান্স নাযায় আৰু ইয়াৰেতো চান্স নাই কাটিব পৰা, তো আমাৰ এনসারটো দশমিকতে আহিব। ঠিক আছে, সকলোৱে এইখিনি ক্যালকুলেশন কৰি ল'বা, বাকিখিনি বেলেগ কৰিব লগা নাই, এইটোৱে আমাৰ কুৱেশ্যনটো হয় মেইনলি। আমাক ইয়াতে এৰিয়াটো উলিয়াব দিছে সেক্টৰৰ, হুইচ পেৰিমিটাৰটো আমাক দিয়া আছে ইমান সেন্টিমিটাৰ, সেন্ট্ৰেল এংগল দিয়া আছে কিমান, সেন্ট্ৰেল এংগল দিয়া আছে 60 ডিগ্ৰী, মানে 60 ডিগ্ৰী যিখিনি এংগল আছে সেইখিনিৰ আমাক এৰিয়া উলিয়াব দিছে, দ্যাটস ইট, এইখিনি। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন। এটা কি কৈছে, এটা আমাক x ৰ ভ্যালু দিয়া আছে, y ভ্যালু দিয়া আছে, আমাক উলিয়াব দিছে x স্কয়ার প্লাস y স্কয়ার, এইটো y স্কয়ার দেই, এইটো কারেক্ট কৰাই ল'বা, এইটো y টো নহয় y স্কয়ার, x স্কয়ার প্লাস y স্কয়ার উলিয়াব দিছে। x দিয়া আছে, y দিয়া আছে, কি কৰিব লাগে, সিম্পলি x আৰু y ভ্যালু কেইটা ৰিপ্লেস কৰাই দিয়া। এটা যদি x ৰ ভ্যালুটো বহাই দিও কি হ'ব, 4 প্লাস √6 স্কয়ার প্লাস 4 মাইনাস √6 স্কয়ার। এইখিনি যদি সলভ কৰিবলৈ যাওঁ আমি কি দেখা পাম, এইটো a প্লাস b হোল স্কয়ার ন, a প্লাস b হোল স্কয়ার মানে কি a স্কয়ার প্লাস টুৱাইস ab বা b স্কয়ার, 6 আহি যাব, √6 ক স্কয়ার কৰিলে কি আহিব 6 আহিব, প্লাস 2 4 √6, ঠিক তেনেদৰে আকৌ এবাৰ এইটো আহিব, আকৌ 16 আহি গ'ল, 4 স্কয়ার কৰিলে ডাইৰেক্টলি 16 আহিব ন, ডাইৰেক্ট লিখিছো, লগতে প্লাস √6 আহিব, √6 নাথাকিব 6 আহি যাব, লগতে মাইনাস কি হ'ব 2 4 √6। এইখিনি আকৌ সলভ কৰিলে এটা লাইন, ইয়াতে 16 আছে, 16 দুগুণ 32, 16 6 22, 22 দুগুণ 40, 44 আহিব, 44 প্লাস এইটো 2 4 √6, এটা পজিটিভ আছে এটা নিগেটিভ আছে, তো এইখিনি কাটে খাই যাব ন, তো 44 আমাৰ আনসার আহিব। ঠিক আছে, 44 আমাৰ আনসার আহিব, মানে এইটো 4 4 গুণ 16, এইটো আছে 6, 16 যোগ 6 22, এরও 22 আছে, এরও 22 আছে, 22 যোগ 22 40, বাকি 2 4 √6 যেখানে পূরণ কৰিলে 8 √6 আহিব, 8 √6 ইয়াতে এটা পজিটিভ আছে, 8 √6 ইয়াতে এটা নিগেটিভ আছে, তো পজিটিভ আৰু নিগেটিভ 8 √6 আমি কি কৰিম, কটাকটি গুচি যাব, গৈ পেলাই আমাৰ ফাইনাল আনসার আহিব 44। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন। এইবিলাক কুৱেশ্যনটো এক্সামত আহিলে মই এক্সপেক্ট কৰি আছো তোমালোকৰ কিমান টাইম লাগিব, খুব কম সময়, একদম নেগলিজিবল টাইম, খুব কম টাইমৰ ভিতৰত তোমালোকৰ আনসার আহিব। এটা মই উলিয়াব দিছে দ্য এভাৰেজ অফ দ্য ফাৰ্স্ট 92 ইভেন নাম্বাৰস, প্ৰথম 92টা সংখ্যাৰ যুগ্ম সংখ্যাৰ এভাৰেজ উলিওৱা। মনত ৰাখিবা, যেতিয়া আমাক ইভেন নাম্বাৰৰ কথা হ'ব, ফাৰ্স্ট বুলি কওঁ, ফাৰ্স্ট ইভেন নাম্বাৰ বুলি যেতিয়া কয়, তোমালোকে এটা লাইনো লিখিব ৰাখিব পাৰিবা, দ্য এভাৰেজ অফ দ্য ফাৰ্স্ট n ইভেন নাম্বাৰ বুলি লিখা, ফাৰ্স্ট n ইভেন নাম্বাৰ ইজ কিবা n+1, মানে আমাক যদি কয় ন প্ৰথম nটা যুগ্ম সংখ্যা, ইয়াতে 92 নিদি পাৰে বেলেগ কিবা দি দিলে, 100 দিব পাৰে, 200 দিব পাৰে, 300 দিব পাৰে, 400 দিব পাৰে, ইয়াতে যিয়ে ডাটা নিদিয়ক কিয়, ইয়াতে n যদিও আমি ধৰি লওঁ, n যদি থকা বুলি ধৰি লওঁ, সেই n ৰ লগত +1, মানে যিটো আমাক প্ৰথম ইমানটা বুলি কৈছে সেইটোৰ লগত +1 কৰিলে আমি কি পাই যাম, তাৰ একচুৱেল নাম্বাৰটো পাই যাম, অৰ্থাৎ আমাৰ ইয়াৰে এভাৰেজ কিমান আহিব, 92 + 1, কাৰেক্ট আনসার 93, 93 হৈ যাব প্ৰথম 92টা যুগ্ম সংখ্যাৰ এভাৰেজ, ক্লিয়াৰ। ওকে, নেক্সট আমাৰ কি কুৱেশ্যন আছে, নেক্সট কুৱেশ্যনৰ ফালে আহিছে, এইটো কুৱেশ্যন। এনে কি কৈছে, সিম্পলিফাই কৰিব দিছে আমাক, খুব সিম্পল কুৱেশ্যন এটা দিছে, বহুত ষ্টুডেণ্টে এনেকুৱা কুৱেশ্যন দেখি ভয় খায় একচুৱেলি, এইটো a + b হোল স্কয়াৰ আৰু a - b হোল স্কয়াৰ ফৰ্মুলাটো ডিকোড কৰি দিয়া, অটোমেটিক্যালি আনসারটো আহি যাব। 5z আছে -7y আছে, a - b হোল স্কয়াৰ, তো এইটো স্কয়াৰ কৰিলে কি আহিব 25z² মাইনাস 7y যদি স্কয়াৰ কৰা হয় তেতিয়াহ'লে কি হ'ব, এইটো প্লাস হৈ যাব ন,
49y স্কোয়ার মাইনাস কি হব 2 হোল ইনটু এ বি তো এ বি কৰিলে 7 5 গুণ 39 গুণ 70 zy তাৰপিছত কি আছে প্লাস আছে এইবাৰ আকৌ 7z5y আছে তো এইটো কৰিলে কি আহিব প্ৰথমতে আহিব 49z স্কোয়াৰ তাৰপিছত আহিব 25y স্কোয়াৰ তাৰপিছত আহিব 7 5 গুণ 39 গুণ 70 zy তাৰপিছত কি আছে মাইনাস 49z স্কোয়াৰ ঠিক আছে এটা এইখিনি সলভ কৰিবলৈ গলে চোৱা ইয়াতে আছে -49z স্কয়ার এটো আছে +49z স্কয়ার ইয়াতে আছে 70zy ইয়াতে আছে 70zy প্লাস মাইনাস কাট খাই গল তো থাকিল কি ইয়াতে এটা আছে 25z স্কয়ার প্লাস আছে 49y স্কয়ার আৰু কি আছে প্লাস আছে 25y স্কয়ার আৰু কিবা আছে না নাই অৰ্থাৎ ইয়াতে আমাৰ তিনিটা বস্তু আছে আৰু ইয়াতে আমি দেখা পাইছো y স্কয়ার দুটা আছে কমন আছে এইটো ইয়াত যোগ কৰিব পাৰি যোগ কৰিলে কি হ'ব 25z স্কয়ার প্লাস কিমান হ'ব এইটো যোগ কৰিলে 74y স্কয়ার 74y স্কয়ার আমাৰ আহি গল ফাইনাল আনসার অৰ্থাৎ 25z স্কয়ার প্লাস 75y স্কয়ার উইল বি আवर কারেক্ট আনসার তো ইয়াতে আৰু ইয়াতকৈ বেছি কৰিব নোৱাৰি কাৰণ আমি জানিব লাগে যেতিয়া ভেৰিয়েবলৰ কথা থাকে ন যেতিয়া ভেৰিয়েবল এনেকৈ সলভ কৰিব যাও ইয়াতে x y বেলেগ বেলেগ বস্তু তো আমি এনেকুৱা কৰিব নোৱাৰো যে 74 আৰু 25z স্কয়ার টো যোগ কৰি দিলো বা এটা কিবা কমন ল'বলৈ গলো সেইবিলাক কৰাৰ কোনো দৰকাৰ নাই ঠিক আছে ইয়াতে যিখিনি আহিছে এইখিনি আৰু সিম্পলিফাই নেক্সট আহিছে নেক্সট কোৱেশ্চনত এইটো কোৱেশ্চন এৰে কি কৈছে which number amount এৰে চাৰিটা সংখ্যা দি দিছে আৰু দি পেলাই কি কৈছে and ইমান is divisible by 24 আমাক কৈছে চাৰিটা সংখ্যাৰ কোনটো সংখ্যা 24 এৰে হৰণ যায় এটা 24 ৰ হৰণৰ নিয়ম কোনে কোনে জানে লাষ্ট ক্লাছত আমি আলোচনা কৰিছিলো ডিভিজিবিলিটি ৰুল কিন্তু তাত আমি 24 ৰ ডিভিজিবিলিটি ৰুল আলোচনা কৰা নাই হয়তো তোমালোকে আজিলৈকে শুনাও নাই 24 ৰ হৰণৰ নিয়ম একচুয়ালি নাথাকে তো 24 ৰ হৰণৰ নিয়মৰ কাৰণে কি কৰো আমি অকল মেনিপুলেট কৰিব লাগিব মেনিপুলেট মানে কি আমি 24 ক দুটা ভাগত ডিভাইড কৰিব লাগিব 24 আমি কেনেকৈ ডিভাইড কৰিব পাৰিম 8 into 3 মানে আমি কি কৰিম ইয়াতে থকা সংখ্যাবিলাকক 8 আৰু 3 এই দুয়োটা সংখ্যাৰে হৰণ যায় নে চেক কৰিম আমি চেক কৰিম এই তিনিটা সংখ্যা 8 আৰু 3 দুয়োটা সংখ্যাৰে হৰণ যায় নেকি যদি দুয়োটা সংখ্যাৰে হৰণ যায় তেতিয়াহলে এইটো আমি কি বুলি কওঁ এইটো দুয়োটা সংখ্যাৰে হৰণ যদি যায় 8 আৰু 3 তেতিয়াহলে সেই সংখ্যাটো 24 ৰে হৰণ যাব বুলি কওঁ প্ৰথমতে আমি চেক কৰিম 3 ৰে হৰণ যায় নে নাই 3 ৰে হৰণ যায় নে নাই কেনেকৈ গম পাম যদি অংক কেইটাৰ যোগফলক 3 ৰে হৰণ যায় যোগ কৰি চোৱাচোন 8 9 10 11 12 মানে এইখিনিক যাব মানে এইটো সংখ্যা আমি দেখিলো 12 3 15 মানে এই গোটেইকেইটা অংকৰ যোগফল কিমান 15 15 3 ৰে হৰণ যাব নে নাই যাব মানে এইটো সংখ্যাক 3 ৰে হৰণ যাব 3 ৰে যাব মানে এইবাৰ চেক কৰিব লাগিব 8 ৰে তো 8 ৰে চেক কৰিছো 8 ৰে হৰণ যাব নে 8 ৰে হৰণ যাব নে কেনেকৈ গম পাম তাৰ কাৰণে তোমালোকে শেষৰ তিনিটা অংক শেষত যি তিনিটা আছে 211 211 211 8 ৰে হৰণ যাব নে নাই চোৱা 211 যাব নে আৰু 2 গুণ 16 কিমান থাকি গল 5 থাকি গল 51 যাব জানো নাযায় মানে প্ৰথম সংখ্যাটো গম পালো 8 ৰে হৰণ নাযায় 3 ৰে যাব 8 ৰে নাযায় মানে এইটো সংখ্যা 24 ৰেও হৰণ নাযায় সেকেন্ড নাম্বাৰটো আহিছে এইটো নাম্বাৰ এনে কি আছে 38121 এইটো হৰণ যাব নে নিশ্চয় এইটো সংখ্যাক যাব নে নাই এইটো সংখ্যাকো আমি দেখিছো 3 ৰে হৰণ যাব অংককেইটা যোগ কৰি চাচোন ইয়াতে যিকেইটা অংক আছে 38211 এইকেইটা অংক ইয়াতেও আছে কেৱল ইয়াতে অলপমান বেলেগকৈ আছে 38211 নাই 121 আছে মানে ডিজিট কেইটা সেম আছে ইয়াতেও সেম আছে 38211 38211 ইছে আচ্ছা গোটেইকেইটা যিকেইটা আমাৰ নাম্বাৰ দিয়া আছে ন গোটেইকেইটা নাম্বাৰতে ডিজিট কেইটা সেম অংক সেইকেইটাই আছে মানে এটা কথা চিয়ৰ যে গোটেইকেইটা নাম্বাৰে 3 ৰে হৰণ যাব আমি কেৱল চাব লাগে 8 ৰে কোনটো হৰণ গৈছে যিটো সংখ্যা এৰে 8 ৰে হৰণ যাব সেইটো সংখ্যা আমাৰ কি হ'ব 24 ৰে হৰণ যাব এটা 8 ৰে হৰণ যাব নে এইটো যদি চাও সেকেন্ডটো এইটো তিনিটা অংক চোৱা লাষ্টৰ তিনিটা অংক 121 8 ৰে 8 গুণ 8 4 থাকি গ'ল 4 থাকিলে আমাৰ কি হ'ল 41 41 তো 8 ৰে নাযায় মানে এইটো কোনে যায় এইটো হৰণ কৰি চোৱা 118 118 8 গুণ 8 9 10 11 কিমান 3 থাকিব 39 হলে একো নাযায় এইটো চোৱা 128 128 8 ৰে হৰণ কৰিলে 8 গুণ 8 4 থাকিব 48 8 6 গুণ 48 গৈছে ন 8 ৰে 31128 হৰণ কৰিছে 128 হৰণ গৈছে মানে 31128 হৰণ যাব তো সেইটো হৈ গ'ল ফাইনেল আনসাৰ তো এনেকুৱা নহয় যে এক্সামত বহুত বেছি সময় যাব এনেকুৱা কোৱেশ্চন আহিলে নাযায় তোমালোকে অকমান বস্তুটো ভালদৰে মন কৰিব লাগিব যাতে আমাৰ ইনষ্টেন্টলি মাইন্ডত গোটেইখিনি ৰিকল হয় গোটেইখিনি কথা মাইন্ডত একেলগে চলি থাকিলে নিশ্চয় আমাৰ আনসাৰ আহিব নেক্সট কুৱেশ্চনৰ ফালে আহিছো এইটো কুৱেশ্চন ইয়াতে কি কৈছে চোৱা এটা কৈছে ৰেশিও অফ দ্য এজেছ অফ টু ফ্ৰেণ্ডছ ইজ 4:3 দুজন বন্ধুৰ বয়সৰ অনুপাত দিয়া আছে 4:3
লগতে কৈছে which will become 6:5 after 4 years আমাক কৈছে 4 বছৰ পাছত 6:5 হ'ব আমি যদি চাওঁ ন বৰ্তমান বয়স হয়তো দিয়া আছে দুজন বন্ধুৰ তো বৰ্তমান বয়স আমি 4x আৰু 3x বুলি ক'ব পাৰিম নে 4x by 3x yes তো সিহঁতৰ বৰ্তমান বয়স এইটো আমাক কৈছে 4 বছৰ পাছত 4 বছৰ পাছত মানে কি ইয়াতে +4 ইয়াতে +4 হয় 4 বছৰ পাছত মানে কি দুয়োটাৰে +4 হ'ব কি হ'ব বুলি কৈছে সিহঁতৰ অনুপাত হৈ যাব 6:5 মানে 6/5 হৈ যাব সিহঁতৰ ৰেচিঅ এইটো হৈ গ'ল সিহঁতৰ ৰেচিঅ আফটাৰ 4 ইয়াৰ্স আমাক এতিয়া কি কৈছে what will be the sum of their ages after 22 years 22 বছৰ পিছত সিহঁতৰ বয়সৰ যোগফল তো বৰ্তমান বয়সটো প্ৰথমতে ওলাই দিবা তাৰপিছত বাকিখিনি অটোমেটিক্যালি ওলাই যাব এইখিনি ক্ৰছ মাল্টিপ্লাই কৰিলে কি আহিব এটা আহি গ'ল 20x এটা আহি গ'ল 20 এটা কি আহিব 18x প্লাস কিমান আহিব 24 এইখিনি সলভ কৰিলে কিমান আহিব 2x equal 4 x equal আহি গ'ল 2 x ৰ ভ্যালুটো 2 আহি গ'ল এটা x ৰ ভ্যালুটো 2 মানে কি আমি কি কৰিম এবাৰ 4 ৰ লগত 2 পূৰণ কৰা 8 এবাৰ 3 ৰ লগত 2 পূৰণ কৰা 6 মানে 8 আৰু 6 হৈছে সিহঁতৰ বন্ধু দুজনৰ বয়স 8 বছৰ আৰু 6 বছৰ হৈছে বন্ধু দুজনৰ বয়স তো কিমান হ'ল 8 এ 6 14 তো 14 বছৰ হৈছে সিহঁতৰ বয়সৰ যোগফল কিমান 14 ইয়াৰ্স কিন্তু কুৱেশ্যনত কি সুধিছে এটা কথাটো হ'ল কুৱেশ্যনত কি সুধিছে কুৱেশ্যনত আমাক কৈছে what will be the sum of their ages সিহঁতৰ বয়সৰ যোগফল উলিয়াবা কুৱেশ্যনত আমাৰ সিহঁতৰ বয়সৰ যোগফলে উলিয়াব দিছে কিন্তু সেই যোগফলটো বৰ্তমানৰ নহয় after 22 years from now মানে আজিৰ পৰা 22 বছৰ পিছত এতিয়া 22 বছৰ পাছত ইহঁত দুয়োজনৰ বয়স 8 বছৰ হৈ থাকিব জানো 8 বছৰ আৰু 6 বছৰ নাথাকে 22 বছৰ পাছত প্ৰথম ল'ৰাজনৰ বয়স 22 বছৰতে বাঢ়ি যাব মানে 30 বছৰ হ'ব এইজন ল'ৰাৰ কি হ'ব ইয়াৰো 22 বছৰ বাঢ়িব +22 কৰিলে কি হ'ব 28 বছৰ মানে এজনৰ বয়স হ'ব 28 বছৰ এজনৰ বয়স হ'ব 30 বছৰ বুজি পালা 22 বছৰ পিছত সিহঁতৰ বয়স কি হ'ব এজনৰ 30 এজনৰ 28 মানে কিমান হ'ল 58 হৈ যাব সিহঁতৰ বয়সৰ যোগফল তো কাৰেক্ট এনসার এইটো আহিব 58 বছৰ হৈছে সিহঁতৰ বয়সৰ যোগফল আশা কৰো ক্লিয়াৰ সকলোৰে এনসার আহিছে কাৰো একো কনফিউজন নাই নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কুৱেশ্চন ওকে খতম তো ইয়াতে আমাৰ খতম হ'ল আজিৰ এই ক্লাছটো নিশ্চয় ভাল লাগিল গোটেইকেইটা কুৱেশ্যন সকলোৰে এনসাৰ আহিছে সকলোৱে ধুনীয়াকৈ সলভ কৰিব পাৰিছে কাৰো একো প্ৰব্লেম হোৱা নাই যিকোনো টপিকত যদি কাৰোবাৰ কিবা ডাউট আছে তোমালোকে নিশ্চয় কমেন্ট বক্সত জনাব পাৰা আৰু লগতে বোলে এইটো চেপ্টাৰৰ আমাক প্ৰেক্টিছ কুৱেশ্যন লাগে নিশ্চয় তোমালোকে কমেন্ট কৰা কমেন্ট বক্সত নিশ্চয় আমি নেক্সট ক্লাছতে সেইখিনি বস্তুৱে আৰম্ভ কৰিম ওকে আৰু যদি ভাল লাগিছে নিশ্চয় ভিডিঅ'টো লাইক কৰিবা লগ পাম সকলোকে নেক্সট ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো